নমস্কাৰ পাৰ্চিভ ইংলিছ লিটাৰেচাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। বহুত দিনৰ মূৰত ভিডিঅ' ক্ৰিয়েট কৰি আছোঁ আচলতে, আৰু লাষ্ট 2-3 মাহ ধৰি ভিডিঅ' ক্ৰিয়েটেই কৰা নাই আচলতে। আৰু মই যিহেতু কৈছিলোঁ যে ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেবাছটো কমপ্লিট কৰি দিম বুলি, কিন্তু পিছত বহুত কিছুমান ইছ্যু হ'ল আৰু বহুত বিজি হ'বলগীয়া হ'ল। মই কিছুমান পৰীক্ষা দিবলগীয়া হ'ল, বিজি আছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত, গতিকে ভিডিঅ'খিনি তেনেকৈ কমপ্লিটকৈ দিয়া নহ'ল। বাৰু ঠিক আছে, একো নাই। এইবাৰ আজিৰ পৰা ছেকেণ্ড ছেমিষ্টাৰ ইংলিছৰ 4 আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কোৰ্চটো ষ্টাৰ্ট কৰিছোঁ। তোমালোকৰ পৰীক্ষা যিহেতু পালেহি, হয়তো চাগে মই গোটেইকেইটা টপিক কমপ্লিট কৰিব নোৱাৰিমগৈ, গতিকে তোমালোকে কমেণ্ট ছেকশ্যনত পাৰিলে কৈ দিবা যে কোনকেইটা ভিডিঅ' কমপ্লিট কৰিব লাগে, কোনকেইটা টপিক, সেইকেইটা আগত আপলোড কৰি দিম। আৰু হয়তো তোমালোকৰ পৰীক্ষাৰ আগত ডেইলি এটাকৈ ভিডিঅ' আপলোড দিলেও 15টা বা 16টা বা 15টা ভিডিঅ' দিব পাৰিম। গতিকে কোনকেইটা 15-16 টপিক তোমালোকে কৈ দিবা, মই সেইকেইটা আপলোড কৰি দিম। আজি ছেকেণ্ড ইউনিটৰ দ্য শ্বৰ্ট ষ্টৰি ইন ইংলিছ লিটাৰেচাৰ পাৰ্টটো লৈছোঁ, ঠিক আছে। গতিকে বুজোঁ কি আছে তাত। ফাৰ্ষ্ট আমি বুজিব লাগিব শ্বৰ্ট ষ্টৰি। এইটো চোৱা, শ্বৰ্ট ষ্টৰি। শ্বৰ্ট ষ্টৰি মানে কি হয়, ঠিক আছে। শ্বৰ্ট ষ্টৰি মানে মই এটা লাইনত সাধাৰণতে বুজাই থৈছোঁ এনেকৈ, যে শ্বৰ্ট ষ্টৰি ইজ আ ব্ৰিফ ৱৰ্ক অফ লিটাৰেচাৰ। মনত ৰাখিবা, ব্ৰিফ, ইউজুৱেলি শ্বৰ্টাৰ দেন আ নভেল, এণ্ড এইটো এণ্ডটো মাজত হ'ব দেই, ৰিটেন ইন নেৰেটিভ ষ্টাইল। তাৰমানে নভেলতকৈ সৰু হয়, উপন্যাসতকৈ চুটি গল্প সদায় চুটি হয়। মনত ৰাখিবা, সেইটো ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স, প্ৰথম বৈশিষ্ট্য। ছেকেণ্ড কথাটো হ'ল যে নেৰেটিভ ষ্টাইলত। নেৰেটিভ ষ্টাইল মানে হ'ল নেৰেট কৰা, কিবা এটা ব্যাখ্যা কৰা, ঠিক আছে। মানে সেইটোৰ ষ্টাইলত লিখা থাকে শ্বৰ্ট ষ্টৰিটো, ঠিক আছে। এতিয়া আমি নেক্সট বুজিম যে শ্বৰ্ট ষ্টৰি নভেলতকৈ কেনেকৈ বেলেগ হয়। এটা কথা চাবা, যে প্ৰথম কথাটো যে নভেলবিলাকত, উপন্যাসত সদায় এজন ব্যক্তিৰ সম্পূৰ্ণ জীৱনৰ এটা ডাঙৰ ভাগ দেখুওৱা হয় কেৰেক্টাৰ এটাৰ, ঠিক আছে। এটা কেৰেক্টাৰৰ ডাঙৰ ভাগ এটা দেখুওৱা হয়, কিন্তু শ্বৰ্ট ষ্টৰিত কেৰেক্টাৰজনৰ এটা দিন, জীৱনৰ একদম এটুকুৰা, মাত্ৰ এটুকুৰা, এদিনৰ এটা কাহিনী উপস্থাপন কৰা হয়, ঠিক আছে। সেইটো বস্তু মনত ৰাখিবা। কেপচাৰ্ছ অনলি এ পাৰ্ট, একদম এটা খন্তেকীয় মুহূৰ্ত কেৰেক্টাৰজনৰ কেপচাৰ কৰা হয় বা দেখুওৱা হয়। এইটো ফাৰ্ষ্ট পইণ্ট হা। ছেকেণ্ড চাবা যে সদায় শ্বৰ্ট ষ্টৰিত, চুটি গল্পত নভেল বা উপন্যাসতকৈ কম কেৰেক্টাৰ্ছ থাকে, ঠিক আছে। তাৰপিছত চাবা যে কেইটামান ইম্পৰ্টেণ্ট বৈশিষ্ট্য হ'ল এক্সপ'জাৰ থাকে শ্বৰ্ট ষ্টৰিত, ক্ৰাইচিছ থাকে, ক্ৰাইচিছ মানে কি, সমস্যা। তাৰপিছত কমপ্লিকেশ্যনছ থাকে, এগেইন সমস্যা থাকে। ক্লাইমেক্স থাকে, ক্লাইমেক্স মানে হ'ল ষ্টৰিটোৰ একদম উচ্চ মুহূৰ্তটো, য'ত একদম মেইন টাৰ্ণিং পইণ্টটো হয়, বা মেইন একদম যোনখিনি সময়ত তুমি শ্বৰ্ট ষ্টৰিটো পঢ়ি থাকোঁতে তোমাৰ নালাগিব যে মই উঠি যাওঁ, সেই পাৰ্টটো। আৰু ক্ৰাইচিছ ৰিজলিউশ্যন, যোনটো সমস্যা হ'ব তাৰ সমাধানো দিয়া হয় সাধাৰণতে এণ্ডত, ঠিক আছে। আৰু এটা কথা, শ্বৰ্ট ষ্টৰিত ডেফিনেশ্যন বহুত থাকে। শ্বৰ্ট ষ্টৰি শ্বৰ্ট ষ্টৰি বুলি কোৱা হয়, বস্তুটো মই মনত ৰাখিবা পইণ্টটো। লাষ্টলি তোমাৰ শ্বৰ্ট ষ্টৰিত কি থাকে, প্লট, ঠিক আছে। প্লট মানে হয়তো এতিয়ালৈ তোমালোকে বুজি পোৱা হৈছা প্লট মানে কি। ছেটিং থাকে, এটা কনফ্লিক্ট থাকে। কনফ্লিক্ট মানে কি হ'ল, যিকোনো দুটা ভাৱৰ মাজত এখন যুদ্ধ হৈ থাকে, দুটা আইডিয়া বা দুটা আইডিঅ'লজিৰ মাজত তোমাৰ এখন যুদ্ধ হৈ থাকে বুলি ক'ব পাৰি। আৰু থিম থাকে, ঠিক আছে। নেক্সট চাম আমি কি থাকে এতিয়া। এতিয়া আমি চাম কি ধৰণৰ শ্বৰ্ট ষ্টৰি থাকে, সেইটো চাই ল'ম। প্ৰথম কথা হ'ল লিজেণ্ড। লিজেণ্ডছ মানে কি হ'ল তোমালোকে জানাই, হয়তো মোক ক'ব নালাগে, বহুত যুগ ধৰি প্ৰচলিত এটা কথাৰ ওপৰত যেতিয়া শ্বৰ্ট ষ্টৰি বনোৱা হয়, চুটি গল্প এটা, সেইবিলাককো লিজেণ্ড বুলি কোৱা হয়। তাৰপিছত মিথ বুলি হয়তো জানাই তোমালোকে, যে মুখে মুখে চলি অহা কিছুমান কথা। লিজেণ্ডৰ সৈতে প্ৰায় চিমিলাৰ। মিথ মানে সাধাৰণতে মিথ আৰু ৰিয়েলিটিৰ মাজত এটা ছেপাৰেশ্যন থাকে, ঠিক আছে। ফ'ক টেইলছ মানেও একেই জানা তোমালোকে, ফ'ক কালচাৰ মানে কি, লোক সংস্কৃতি নহয় জানো, ঠিক আছে। তেনেকৈ লোকগীত থাকে, তেনেকৈ ফ'ক টেইলছ থাকে। ফেৰী টেইলছ থাকে, তোমালোকৰ পৰিৱেশৰ সাধু, জানাই। এতিয়া এইকেইটা হ'ল ইজি কেইটা হা, মই এইকেইটা কৈ দিলোঁ, এইকেইটা ইজি হয়তো চবেই জানে, তোমালোকে জানাই। এইবিলাককো শ্বৰ্ট ষ্টৰি বুলি কোৱা হয়। এতিয়া আমি চাম কোনকেইটা তোমালোকে টান পোৱা। পেৰেবল
পেৰেবল এক ধৰণৰ শ্বৰ্ট ষ্টৰি হয়। তাক কি হয় আচলতে পেৰেবল মানে বুজাইটো পেৰেবল সদায় ডাইডেক্টিক হয় হা। ডাইডেক্টিক মানে কি, ইয়াত সদায় এটা মৰেল মেছেজ থাকে, এটা নীতি শিক্ষা ৰিলেটেড মেছেজ থাকে, ঠিক আছে, এটা নীতি শিক্ষা থাকে। ছেকেণ্ড চাম আমি এনেক্টড কি হয়, বেচিকেলি এনেক্ডট মানে কি হয়, কোনোবা যেতিয়া এটা সাধু বা এটা শ্বৰ্ট ষ্টৰি চুটি গল্প এটা ৰিয়েল পাৰ্চন, এজন সঁচি ব্যক্তি বা এটা সঁচি ঘটনাৰ ওপৰত, ঠিক আছে, ঘটনাৰ ভিত্তিত লিখা হয়, তাক কি কোৱা হয়, এনেক্ডট কোৱা হয়। মই লিখি দিছোঁ, এক ছেকেণ্ড, চৰি। চৰি, মোৰ অকণমান ফোনটো হেং মাৰি গৈছিলে। এতিয়া এনেক্ডটৰ কথা কৈ আছিলোঁ। এনেক্ডটত কি হয়, ৰিয়েল পাৰ্চন বা ৰিয়েল ইভেণ্ট, ঠিক আছে, ৰিয়েল পাৰ্চন অৰ ইভেণ্ট। লিখাটো অকণমান বেয়া হৈছে হা, মোৰ ফোনটো অকণমান হেং মাৰি আছে, বেয়া নাপাব। গতিকে এজন সঁচা ব্যক্তি বা এটা সঁচা ঘটনাৰ আধাৰত যদি লিখা হয় শ্বৰ্ট ষ্টৰিটো, তৃতীয়তে আছে আমাৰ ভিজনেট। আচলতে ইয়াৰ অৰিজিনটো ফ্ৰেন্সত আছিলে, ফ্ৰান্স দেশত। আৰু ভিজনেটত কি হয় তোমাৰ, আমি এটা ডেছক্ৰিপটিভ প্লট থাকে, ভিভিড ইমেজেৰী থাকে। অকণমান হয়তো টান শুনিব লগাত হ'ব পাৰে, মই বুজাই দিছোঁ। তোমাৰ গুৰুত্বটো কিহত থাকে কোনে, ডেছক্ৰাইব কৰাত, ঠিক আছে, ডেছক্ৰাইব কৰাত গুৰুত্ব থাকে। আৰু বহুত বেলেগ ইমেজেছ মানে কি, তোমাৰ ধৰা এটা কথা কৈছে, তাত কি ধৰণে তোমাৰ গাৰ্ডেনখনৰ ডেছক্ৰাইব কৰিছে, কি কি কালাৰৰ ফুল আছে, কি কি ৰঙৰ পখিলা আছে, কেনেকুৱা ধৰণৰ ঘাঁহ আছে, বেঞ্চ কেইখন আছে। শ্বৰ্ট ষ্টৰিটোত সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়, ৰাদাৰ দেন দ্য প্লট, কাহিনীতকৈ ডেছক্ৰাইব কৰাত বেছি গুৰুত্ব দিয়া হয়। ঠিক আছে, ডেছক্ৰিপটিভ। তোমাৰ আছে ফ্লেছ ফিকশ্যন ইম্পৰ্টেণ্ট হয়। মই কালাৰটো অকণমান সলাই লৈছোঁ, ঠিক আছে, অকণমান তোমাৰ ফ্লেছ ফিকশ্যন হ'লে তাত কি হয়, সাধাৰণতে 500ৰ পৰা 1000, ঠিক আছে, 500ৰ পৰা 1000 শব্দৰ ভিতৰত লিখা হয়, তাক ফ্লেছ ফিকশ্যন বুলি কোৱা হয়, ঠিক আছে। আৰু একেবাৰে শেষত আমি পঢ়িম, এইটো 500ৰ পৰা 1000 হা, 100 নহয়, মোৰ ভুলত মুখৰ পৰা ওলাইছে। আৰু যেতিয়া তোমাৰ মিনি চাগা হয় হা, ঠিক আছে, মিনি চাগাত তোমাৰ কি হয়, মনত ৰাখিবা, একেবাৰে সৰু হয় এইটো তোমাৰ সাধাৰণতে 50টা শব্দৰ ভিতৰত লিখা হয় হা। আৰু ইয়াৰ যোনটো টাইটেল হয় কাহিনীটোৰ, সেইটো হ'ব তোমাৰ 15টা কেৰেক্টাৰৰ ভিতৰত, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা মিনি চাগাৰ বিষয়ে, যে সাধাৰণতে বেলেগ এটা দীঘল কাহিনীৰ ভিত্তিত লিখা হয়, ঠিক আছে। নেক্সট চাম আমি অকণমান হিষ্ট্ৰীটো চাই লওঁ, হিষ্ট্ৰী অফ দি শ্বৰ্ট ষ্টৰি। তাত আমি চাওঁ যদি শ্বৰ্ট ষ্টৰি একদম ইতিহাসত বহুত পুৰণা হয়, বহুত আগৰ পৰা চলি আছে। কিন্তু আমি মডাৰ্ণ হিচাপত যোনটো আমি শ্বৰ্ট ষ্টৰি ডেফিনেশ্যনটো বুজোঁ ন, সেইটো তোমাৰ 19শ শতিকা, 19th century। এতিয়া আমি চাই ল'ম কেইটামান ফেমাছ শ্বৰ্ট ষ্টৰি ইংৰাজী সাহিত্যত। নাপাবা, এইখিনি লিখোঁতে মোৰ অকণমান হেৰি হৈ গ'ল, এইকেইটা লিখাকেইটা অলপ হেৰি হ'ল, চাই ল'বা, মই কৈ যাম বাৰু। প্ৰথমটো হ'ল দ্য হেপী প্ৰিন্স, অস্কাৰ ৱাইল্ড তেখেতে লিখিছিল, ৰাইটাৰজন। অস্কাৰ ৱাইল্ডৰ নাম মোৰ মতে সকলোৱে শুনিছে। তাৰপিছত এইটো অকণমান ভুল হ'ল হা, লিখোঁতে এইটো আৰ নহয় হা, ৰি নহয়, এইটো ডি ষ্টৰি হা, দি ষ্টৰি অফ এন আৱাৰ, লিখোঁতে অকণমান হেৰি হৈ গ'ল, ৰি ষ্টৰি নহয়, দি ষ্টৰি অফ এন আৱাৰ বাই কেট চপলিন, চপলিন নহয় এইটো, চপিন হা, এল এটা আহি গ'ল মাজত, চপিন। তাৰপিছত দ্য নেকলেছ বাই গাই ডি মপাছা, MAU হা, এইটো এজন ফ্ৰেঞ্চ ৰাইটাৰ হয়, আৰু হয়তো তোমালোকে পঢ়িছাও ক্লাছ 8ত থাকোঁতে, দ্য নেকলেছ বুলি এটা সাধু, সেই সাধুটো। তাৰপিছত দ্য টেল
ষ্টিল হাৰ্ট বাই এডগাৰ এলেন পো। এডগাৰ এলেন পো এজন ইংৰাজী সাহিত্যৰ বহুত ইম্পৰ্টেণ্ট ৰাইটাৰ হয়, স্পেচিয়েলি আমি শ্বৰ্ট ষ্টৰীৰ কথা ক'লে। চ' একদম মনত ৰাখিবা এই বস্তুটো, মই গ্ৰীণ দি মাৰ্ক কৰি দিছোঁ, এডগাৰ এলেন পো, ঠিক আছে। বিশেষকৈ ডিটেক্টিভ ষ্টৰী লিখে তেওঁ। তাৰপাছত তোমাৰ আহিল দ্য য়েল্ল' ৱালপেপাৰ বাই চাৰ্লট পাৰ্কিন্স। আৰু লাষ্টৰটো মই আকৌ ভুল হ'ল লিখোঁতে, টু বিল্ড এ ফায়াৰ বাই জেক লিণ্ডন, নহয় এইটো লণ্ডন, ঠিক আছে, টু বিল্ড এ ফায়াৰ বাই জেক লণ্ডন। এইখিনি অকণমান লিখোঁতে ভুল হ'ল, প্লিজ শুদ্ধ কৰি ল'বা তোমালোকে নিজৰ নোটবুকত লিখোঁতে। তাৰপিছত আমি চাম ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰৰ ইতিহাসত শ্বৰ্ট ষ্টৰীৰ বিষয়ে। মনত ৰাখিবা যে পঞ্চতন্ত্ৰ সংস্কৃতৰ এটা শ্বৰ্ট ষ্টৰী, ফেমাছ শ্বৰ্ট ষ্টৰী, তোমালোকে হয়তো পঞ্চতন্ত্ৰৰ নাম জানাই। তাৰপিছত নেক্সট আমি যদি ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰৰ যদি ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰীৰ কথা কওঁ, সেইটো ৰাখিবা, এইটো নাম লিখিবই লাগিব তোমালোকে যেতিয়া আনচাৰ লিখা। ইণ্ডিয়ান খ্ৰীষ্টিয়ান লাইফ, ষ্টৰিজ ফ্ৰম ইণ্ডিয়ান খ্ৰীষ্টিয়ান লাইফ বাই এণ্ড কমলা স্বামীনাথন। মনত ৰাখিবা এইটো, ডাইৰেক্ট শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ষ্টৰিজ ফ্ৰম ইণ্ডিয়ান খ্ৰীষ্টিয়ান লাইফ বাই চামেক সত্যনাথন এণ্ড কমলা সত্যনাথন। তাৰপিছত চাৰিজন ইম্পৰ্টেণ্ট ৰাইটাৰ মনত ৰাখিবা। মুল্ক ৰাজ আনন্দ, তেওঁৰ এটা ভেৰি ফেমাছ শ্বৰ্ট ষ্টৰী হ'ল টু লেডি ৰামছ। তাৰপিছত আৰ কে নাৰায়ণ আছেই। তাৰপিছত মনত ৰাখিবা মঞ্জেৰি এছ আৰু খুশৱন্ত সিং। আৰু বহুত ইম্পৰ্টেণ্ট শ্বৰ্ট ষ্টৰী ৰাইটাৰ আছে, নহ'ব তোমাৰ চালমান ৰাজদাই আছে, শশী দেশপাণ্ডে আছে, বহুত ইম্পৰ্টেণ্ট ৰাইটাৰ আছে। মই জাষ্ট কেইটা কৰিছোঁ। লাষ্টলি আমি ষ্টৰীৰ বিষয়ে চোৱা, এটা কথা ক'ব পাহৰি গ'লোঁ মই ইয়াত, চৰি। এই যোনটো লিখা আছিলে ষ্টৰিজ ফ্ৰম ইণ্ডিয়ান খ্ৰীষ্টিয়ান লাইফ, এইটো লিখা আছিল, মই ডেটটো মেনশ্যন নকৰিলোঁ হ'বলা, চৰি, এক্সট্ৰিমলি চৰি। 1898 লিখিছিল হা, প্ৰথমটো ইংলিছ লিটাৰেচাৰত। এতিয়া চাম 1920 চনৰ পিছত কেনেকৈ শ্বৰ্ট ষ্টৰী ইণ্ডিয়াত সলনি হ'ল। গান্ধীয়ান হুৱাৰলুইণ্ড, এই নামটো মনত ৰাখিবা। গান্ধীয়ান হুৱাৰলুইণ্ড বাবে টাৰ্মটো তোমালোকৰ কাৰণে নতুন হয় একদম। কিন্তু যেতিয়া ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰ পঢ়িবা, তাৰ এটা পিৰিয়ড হয় গান্ধীয়ান হুৱাৰলুইণ্ড বুলি। চ' নামটো এতিয়া শুনি থলা, আৰু এনেকুৱা নাম দেখিলে কেতিয়াও ভয় নকৰিবা, ঠিক আছে, বুজি থবা। হয়তো নামটো শুনাত ভয় লাগিব পাৰে, কি বস্তু গান্ধীয়ান হুৱাৰলুইণ্ড। এটা ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰ পিৰিয়ড হয়, য'ত তোমাৰ গান্ধীজীৰ যোনটো আইডিঅ'লজি তাৰ পৰা মটিভেট হৈ লিখা, তাৰ পৰা ইনস্পায়াৰ হৈ লিখা তোমাৰ ষ্টৰীবিলাক। তাৰপিছত এটা ইম্পৰ্টেণ্ট হ'ল শংকৰ ৰাম। দুটা ইম্পৰ্টেণ্ট শ্বৰ্ট ষ্টৰী মনত ৰাখিবা। দ্য চিলড্ৰেন অফ কাবেৰী 1926 হৈছিলে। ষ্টৰীটো যোনটো দ্য চিলড্ৰেন অফ কাবেৰী, তাত তোমাৰ কি হয়, তোমাৰ বহুত ছ'চিয়েল ইছ্যুজ যেনেকৈ ছুপাৰষ্টিশ্যন, পভাৰ্টি, অন্ধবিশ্বাস, ঠিক আছে, অন্ধবিশ্বাস, তাৰপিছত তোমাৰ পভাৰ্টি, অন্ধবিশ্বাস, কাষ্ট ছিষ্টেম, এইবিলাক লৈ ষ্টৰীটো লিখা হৈছিলে, ঠিক আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট শংকৰ ৰামৰে ক্ৰিয়েচাৰ অফ অল শ্ব' 1933। আৰু লাষ্টলি এটা মনত ৰাখিবা যে লাহে লাহে তাৰপিছত কিছুমান নতুন এক্সপেৰিমেণ্টো হ'ব আৰম্ভ কৰিলে শ্বৰ্ট ষ্টৰীৰ ক্ষেত্ৰত, ঠিক আছে। তাৰ কথা আমি যদি কওঁ, ব'নছ ষ্টৰীটো মনত ৰাখিবা, এইটো লিখিছিলে তোমাৰ মহম্মদ হাবিবে। আৰু এইটো তোমাৰ আন শ্বৰ্ট ষ্টৰীতকৈ কেনেদৰে বেলেগ আছিলে, ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰৰ কথা কৈ আছোঁ হা, গোটেইখিনি মানে লাষ্ট আগৰ শ্লাইডটো এইটো শ্লাইডত তোমাৰ কেৰেক্টাৰ্ছবিলাকক বেছি ডিপলি ইণ্ট্ৰডিউচ কৰা হৈছিলে দ্য ডেছক্ৰিটেড ব'ন ষ্টৰীটোত। ডিপ এনালাইচিছ হৈছিলে কেৰেক্টাৰৰ, হা, আকৌ এই ফোনটো, ডিপ এনালাইচিছ হৈছিলে কেৰেক্টাৰৰ। আৰু তোমাৰ বহুত চাইক'লজি দেখুওৱা হৈছিলে কেৰেক্টাৰৰ, ঠিক আছে। আৰু তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড দেখুওৱা হৈছিল, এনেকুৱা বহুত বস্তু দেখুওৱা হৈছিল। এতিয়া ইমানখিনিতে সামৰিছোঁ। কথাটো হ'ল যে যোনটো শ্বৰ্ট ষ্টৰী ইন ইংলিছ লিটাৰেচাৰ বুলি তোমালোকৰ টপিক আছে, এইটো বহুত ফাষ্ট টপিক হয়। মই ইয়াৰ বিষয়ে কৈ গ'লে হয়তো 2 ঘণ্টালৈকে ক'ব পাৰিম, ইমানেই কথা আছে। এনেকুৱা এটা টপিক তোমালোকৰ চিলেবাছত দি দিছে, যিকোনো কুৱেশ্যন সুধিব পাৰে। কিন্তু মোৰ বিশ্বাস যে মই যোনখিনি পঢ়াইছোঁ তাৰ পৰা এটলিষ্ট 90% কুৱেশ্যন আহিব। আৰু যদি ভালকৈ বুজিছা, নিশ্চয় নোট বনাইছা, নিশ্চয় লিখিব পাৰিবা, লং কুৱেশ্যন আহক, শ্বৰ্ট কুৱেশ্যন আহক। কিন্তু শ্বৰ্ট কুৱেশ্যন যিকোনো সুধিব পাৰে, এইটো কোনো গেৰাণ্টি নাই যে ইয়াৰ পৰাই সুধিব।
কিন্তু মই এটা কথা গেৰাণ্টি দিব পাৰিম যে 90% কুৱেশ্যন চান্স ইয়াৰ পৰা আহিব। যদি ইয়াৰ পৰা নাহে তাৰমানে পেপাৰখন টান আহিছে, ঠিক আছে। আৰু গতিকে বেলেগ ষ্টুডেণ্টেও হয়তো আনচাৰ কৰাৰ চান্স কম আছে। চিন্তা নকৰিবা, এইটো এটা বহুত ফাষ্ট টপিক হয়। ষ্টিল এইখিনি ভালকৈ চাই যাবা, মোৰ বিশ্বাস তোমাৰ ভাল হ'ব। থেংক ইউ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোক কমেণ্ট ছেকশ্যনত ক'ব যে নেক্সট তোমালোকক কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে। কাৰণ মই যেনেকৈ কৈছোঁৱেই 15টা বা 16টা টপিকৰ ওপৰতে ভিডিঅ' বনাব পাৰিম। থেংক ইউ।